কালি ৰাতিৰ পৰা ইমানে জ্বৰ উঠিলে, অফিচৰ পৰা আহি পালোঁ। তাৰে পিছৰ পৰা গাটো ইমান বেয়া হ'ল, জ্বৰ লাগিলে। তাৰপিছত খাব মন নোযোৱা হ'ল। ৰাতি আলু পিটিকা ভাত অকণমান খাই শুই থাকিলোঁ। ৰাতিপুৱা উঠিলোঁ, অফিচ আছে বাবে, কিন্তু গাটো নাই, জ্বৰটো কমা নাই। একদম মানে পাৰা নাই আৰু থাকিব। তাৰপিছত ছুটি লৈ ল'লোঁ। লৈ আপোনাৰ যিহেতু এইটো টাইম ভাত নাখালেও নহয়, ভোক নালাগিলেও খাব লাগিব, তো অকণমান ভাত খাই হেৰি কৰিলোঁ, পেৰাচিটামল এফাল খাই দিলোঁ। এইটো টাইমততো এইবিলাক টেবলেট খাব ইমান এটা মানে ভয় লাগে, কি হয় কি নহয়। তথাপি আৰু উপায় নাই, যিহেতু হাত ভৰিবিলাক ইমান টানি আছিলে। পেৰাচিটামল এফাল খাই দিলোঁ। তাৰে পিছৰ পৰা অকণমান কমিলে, জ্বৰটো কমিলে যেনিবা। তাৰপিছত দুপৰীয়া যেন তেন এনে ভাত চজিনা এনেকৈ বনাই খালোঁ। তাৰপিছত ৰাতি মানে মুখৰ ৰুচি নাইকিয়া হৈ গ'ল। মানে জিভাটো একদম দাঁত লাগি আছে, একো খাব মন যোৱা নাই। তো আজি বৃহস্পতিবাৰ, নিৰামিষ খাওঁ, কিন্তু আজি নহয় চাগে আৰু কিবা অকণমান নাখালে আৰু ভাত নাযাব ভিতৰে। আৰু কালি অফিচ আছে, যাব লাগিবই। তো সেইকাৰণে এয়া অকণমান ওলাই গ'লোঁ। গৈ কিনে এইবোৰ গাখীৰ, চিকেন, নেমু এনেকৈ কিবা কিবি অলপ বজাৰ কৰি আনিলোঁ। যাব মন নাছিল যদিও উপায় নাই, কৰিবই লাগিব, খাবই লাগিব এইখিনি। তো এইখিনি ৰাতিৰ সাজৰ কাৰণে এইখিনি আনিলোঁ। মাংসটো অকণমান জ্বলা আনিব পাহৰিলোঁ। মই ভাবিয়ে আছিলোঁ কিবা পাহৰিছোঁ। এতিয়াহে মনত পৰিছে জ্বলা নানিলোঁ। ভাবিছিলোঁ আজি জ্বলা চলা দি খাম, আছেগৈ জ্বলা শুকান টাইপৰ অকণমান, তেনেকৈ খাম আৰু এতিয়া। কাৰণ এতিয়া মই সুস্থ থাকিলেহে আমাৰ আহিব লগাটো সুস্থ থাকিব। আৰু এইখিনি কষ্ট হয়তো প্ৰত্যেক মাতৃয়ে কৰিব লাগিব। মোৰ মাও চাগে কৰিছিলে। একো নাই বাৰু, এক্টিভ থাকিবই লাগিব, যিমান অসুখ নহ'লেও খাব লাগিবই। তো আজি ৰাতিৰ সাজ এনেকৈ আৰু।